ছাৰ মই জুনি মজলীয়া বিদ্যালয়ত 1999 চনৰ 22 নৱেম্বৰ তাৰিখে যোগদান কৰিছোঁ। সেই সময়ত অসম গণ পৰিষদৰ আন্দোলন চৰকাৰ আছিল। তেতিয়া তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়া এটা চলাইছিল আৰু শিক্ষা উপদেষ্টা পৰিষদ গ্ৰহণ কৰিছিল। তাত আমি সাক্ষাৎকাৰ দিয়াৰ পিছত আমি ছিলেকশ্যন পাইছিলোঁ আৰু শিক্ষা উপদেষ্টা পৰিষদৰ ছিলেকশ্যন অনুযায়ী বিভাগীয়ভাৱে আমি নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ সেইখন বিদ্যালয়ত। এই 22/11/99 চনৰ তাৰিখৰ পৰা মই যোৱা 28/2/2024 তাৰিখলৈকে এইখন বিদ্যালয়ত শিক্ষকতা কৰিলোঁ। মাজতে কেইদিনমান শিক্ষকতা কৰিবৰ কাৰণে এটা বিদ্যালয় কমলাপুখুৰী মজলীয়া বালিকা বিদ্যালয়লৈ দিছিলে। তাতে কেইদিনমান শিক্ষকতা কৰিছোঁ যদিও মোৰ পষ্টটো তেতিয়া ইয়াতে আছিল। জুনি মজলীয়া বিদ্যালয়ৰ শিক্ষা বিচাৰি বিভাগত আছিলোঁ। এই সুদীৰ্ঘ সময়ত শিক্ষাদান কৰি শিক্ষকতাৰ লগত বা শৈক্ষিক পৰিৱেশৰ লগত জড়িত থাকি বিদ্যালয়খনৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে এইখন বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতে উচ্চ শিক্ষাৰ কাৰণে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি সৰ্বতোপ্ৰকাৰে শিক্ষক কৰ্মচাৰীসকলৰ সৈতে সহযোগিতা কৰি আমি প্ৰচেষ্টা হাতত লৈছিলোঁ। জুনি মজলীয়া বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ আৰু ৰাইজৰ সহযোগিতা আৰু পৰিচালনা সমিতিৰ সক্ৰিয় সহযোগিতা, অভিভাৱক মণ্ডলীৰ সহযোগিতা আমি সুন্দৰভাৱে পাই আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন দিশত আমি শিক্ষা বা ক্ৰীড়া বা আমাৰ বহুত কি বুলি কয় এইটো আমাৰ সাংস্কৃতিক দিশৰ আমাৰ যদিও ইনষ্ট্ৰুমেণ্ট সিমান নাই, কিন্তু গীত মাতৰ ক্ষেত্ৰত যথেষ্ট আমাৰ অনুশীলনৰ ইয়াত ব্যৱস্থা হয় আৰু ল'ৰা ছোৱালীসকলে সুন্দৰভাৱে গীত মাত পৰিৱেশন কৰাৰ আমি পৰিৱেশ পাই আহিছোঁ। আমি দিব পাৰিছোঁ নে নাই নাজানো, কিন্তু আমি পাই আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে সেই পৰিৱেশত সহযোগিতা কৰে। আৰু আমি দেখিছোঁ যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিষ্টাচাৰৰ কথাটো আমি যথেষ্টখিনি সময়ত শিকাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু মই যদিও অৱসৰ গ্ৰহণ কৰিছোঁ, আমাৰ বিদ্যালয়খনৰ যি বৰ্তমানৰ শিক্ষক গোট আছে, শিক্ষক শিক্ষয়িত্ৰীসকল আছে, সেই একেধৰণৰ আমাৰ প্ৰচেষ্টা নিশ্চয় থাকিব বুলি মই ভাবোঁ। আৰু শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট উৎসাহী। মই ভাবোঁ অনাগত ভৱিষ্যতৰ দিনত জুনি মজলীয়া বিদ্যালয়ৰ সুনাম তেওঁলোকে নিশ্চয় ধৰি ৰাখিবলৈ সক্ষম হ'ব আৰু ভৱিষ্যতে বিভিন্ন দিশত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবৰ কাৰণে সক্ষম হ'ব বুলি মই আশা কৰোঁ। ধন্যবাদ। আজি 12 মাৰ্চত আমি শিক্ষক গোট পৰিচালনা সমিতি, আমাৰ বিদ্যালয় ছাত্ৰ সংসদ, উপস্থিত ৰাইজ সকলোৱে মিলি তেখেতক আমি ৰাজহুৱাভাৱে এই বিদায় অনুষ্ঠানটি আয়োজন কৰি তেখেতক ঘৰলৈ থ'বলৈ যোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ ইতিমধ্যে এই সভাখন সমাপ্ত হ'ল। তেখেতক আমি থ'বলৈ যাম আৰু লগতে তেখেতৰ বাকী দিনকেইটাত সুস্বাস্থ্য কামনা কৰিলোঁ, দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু আমি বিদ্যালয়ৰ তৰফৰ পৰা তথা আঞ্চলিক ৰাইজৰ তৰফৰ পৰা আমি তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰোঁ।